নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। বিহু বিহু লাগি আছে গাত, নহয় জানো? একেবাৰে আমাৰ ঘৰৰ ওচৰতে এটা আত্মসহায়ক গোটৰ পৰা একেবাৰে সৰুকৈ পাতিছে বিহু। তো তাতে চাবলৈ আহিলোঁ, বাবু মই, ভাল লাগিছে। এয়া বিহু চলি আছে। আজি আমাৰ ৰূপলাল দত্তপথৰ নন্দিনী এয়া সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰাইজ বিতৰণ চলি আছে। দিনত যিহেতুকে খেল খেলাইছিলে। এয়া সপ্তাহকাৰী পুৰস্কাৰ ল'বলৈ আহিছে। ইয়াতে ডাঙৰ সকলোৰে খেল চলিছিলে, তাৰে প্ৰাইজ বিতাই আছে। আৰু এই মাজতে দাদাজনে অলপ ধেমেলীয়াভাৱে গান গাই দিছে, অলপ ৰসিক হ'বলৈ অনুষ্ঠানটো। আৰু তৃতীয় পুৰস্কাৰ পাইছে চুনু শইকীয়া। চুনু শইকীয়া নাচি নাচি ওলাই আহিছে। চুনু শইকীয়া নাচি নাচি ওলাই আহিছে। এয়া কুৰাজ আৰম্ভ কৰিছে। ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে অকণি মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে, ভাবিব কোনে নোপোৱা সমনীয়া। এয়া আৰম্ভ কৰি দিছে বিহু।
আমাৰ মৰমৰ তালুকদাৰণী বাইদেৱে খুব ধুনীয়া নাটক এখন কৰি দেখুৱালে ল'ৰাৰ সাজত। বহুত ভাল লাগিলে দেই সঁচাকে। এখেত এজন অনা অসমীয়া ব্যক্তি, বিশিষ্ট ব্যক্তি। এখেতে বিহু আৰু অসমীয়াৰ প্ৰতি বহুত ধৰণৰ ভাষণ প্ৰদান কৰিছে, বহুত ধুনীয়া কথা ক'লে, ভাল লাগিলে। এইগৰাকী কণমানিজনী যদিও অনা অসমীয়া তথাপিও ধুনীয়াকৈ নাচিছে, চেষ্টা কৰিছে আচলতে।
যিহেতুকে সোনকালে ঘৰলৈ গুচি যাবলগীয়া হ'ল আৰু বিহু থাকিয়ে গ'ল বাৰু, যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।